বিজেপিত যোগদান কৰিলে একাংশ ছাত্ৰ নেতাই ৩৫ নং মুদৈবৰী মণ্ডল বিজেপিত যোগদানৰ ধুমুহা বলিছে। যিমানে নিৰ্বাচন চমু চাপি আহিছে ক্ৰমান্বয়ে যেন বিজেপি দলৰ শক্তি বৃদ্ধি পাবলৈ ধৰিছে। প্ৰতিটো সভা সমিতিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিধায়কক দেখিবলৈ পোৱা গৈছে। বিটিচি নিৰ্বাচন হৈ পৰিছে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ছেমি ফাইনেল। এই ছেমি ফাইনেলত ১০০% বিজেপি দলৰ কৰ্মকৰ্তাই ফলাফল বিচৰা যেন অনুভৱ হয়, কিয়নো প্ৰাক্তন কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাৰ নেতৃত্বত বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দলৰ নেতাই গেৰুৱা বসন পৰিধান কৰা দেখা গৈছে। আজি ৩৫ নং মুদৈবৰী সমষ্টিৰ অন্তৰ্গত বালিপুৰ অঞ্চলত অনুষ্ঠিত হোৱা বিজেপি দলৰ সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত কেইবাগৰাকীও প্ৰাক্তন ছাত্ৰ নেতা ক্ৰমে বিকাশ দেৱনাথ সভাপতি কলাইগাঁও আঞ্চলিক সদৌ অসম বেংগলী ফেডাৰেশ্যন, শ্বাহজামান ৰছুল, অজিত শৰণীয়া, ঋতুৰাজ শৰণীয়া, নাগেশ্বৰ চৌহান আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি গাঁৱৰ মুখিয়াল। মুঠতে এইবেলি ৩৫ নং মুদৈবৰী সমষ্টিত যেন আকৌ বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ'ব তেনে উমান পোৱা গৈছে। শাহজামান রসুল, অজিত শৰণীয়া, প্ৰবীণ শৰণীয়া, উদ্ধৱ শৰণীয়া, ঋতুৰাজ শৰণীয়া, সুৰেন শৰণীয়া, নাগেশ্বৰ চৌহান। এবাৰ খালে নেকি? এবাৰ খাইছে? দুবাৰ আমি তিনিবাৰ খাওঁ। ময়ো খাওঁ তিনিবাৰ, ময়ো তিনিবাৰ খাওঁ। ৰখোদে মোৰ ভয় লাগে। মইতো আধা ঘণ্টা মংগলদৈত বহি দিলোঁ। মোক কৈছে আৰু লাহে লাহে আহক বুলি। মই আধা ঘণ্টালৈ মংগলদৈ চাকি গছত বহিহে আহিলোঁ, নহ'লে মই আৰু আগে পালোঁ হয়। ঠিক আছে, আমি বেছি সময় ভাষণ নিদিওঁ, ১৫ মিনিট ২০ মিনিট দিম, গৈ খাব লাগিব ন। যিসকলে খাই আহিছে তেওঁলোকে গৈ আকৌ ২বাৰ খাই দিব, হ'ব নহ'ব? ঠিক আছে, এবাৰ খালে একো নহয়। খুৰীয়ে ভাল কথা এটা কৈছে।